হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ যদি ঘৰত বহি ব'ৰ লাগিছে বা আপোনালোকে যদি ক'ৰবাত ধুনীয়া জেগাত যাব বিচাৰে, আপোনালোকে আজি মোৰ ভ্লগটো চাব পাৰে। এই ভ্লগটোত মই আজি আপোনালোকক এখন বৰ ধুনীয়া ৰিজৰ্ট দেখাম। এইখন একদম নতুন খুলিছে গুৱাহাটীত। এইখনত গৈ আপোনালোকে আজৰি সময়ত নিজৰ মন ভাল লগাব পাৰে। ফেমিলিৰ লগত যাব, বহুত কেইজন মানুহ যাব। মানে অকলে গ'লে কি হ'ব, আপোনালোকে ব'ৰ হৈ যাব, কাৰণ ইয়াত কৰিবলগীয়া বহুত কাম আছে। প্ৰথম আমি যাম এই ৰিজৰ্টখনৰ ভিতৰত সোমাই। ইয়াতে কমপ্লিটলি গ্ৰীনাৰী আছে, আৰু ভাল কথা এইটোৱে যে এই ৰিজৰ্টখন গোটেই এখন জংঘলৰ ভিতৰত, গোটেই জংঘলখনে আৱৰি ৰাখিছে এই ৰিজৰ্টখনক। এইখন হৈছে AJRB ৰিজৰ্ট, এইখন মেজাত আছে। এই ৰিজৰ্টখনৰ এণ্ট্ৰি ফি হৈছে পাৰ পাৰ্চন 200 ৰুপিজ। আমি 3জন গৈছিলোঁ, চ' এণ্ট্ৰি ফিটো আপোনালোকৰ ফুড লগত এডজাষ্ট হৈ যায়। মানে আপোনালোকে যি খাদ্য খাইছে তাৰ লগত এইটো লেটাৰ অন বিলৰ লগত এডজাষ্ট হৈ যায়। চ' ইয়াত মই প্ৰথম গৈ ধুনীয়াকৈ ফটোগ্ৰাফী কৰিলোঁ। আজি মায়ে মোৰ ফটোগ্ৰাফী কৰিলে। আৰু ইয়াত চাওক, আপোনালোকে ইমান ধুনীয়া ধুনীয়া বাঁহেৰে বনোৱা ইয়াত লজ আছে। ইয়াত আপোনালোকে বুকিং কৰিব পাৰে, ইয়াত বহিব পাৰে। তাৰপিছত এইখিনি কৰ্ণাৰ মোৰ বেষ্ট কৰ্ণাৰ লাগিছে। ইয়াত এইখিনি গৈ আপোনালোকে চাওক, এইবোৰ চব তাঁতশাল আছে, যঁতৰ আছে, আৰু ইয়াতে গামোচা বোৱে। ইহঁতে গামোচা বৈ আছে, মই যিখিনি সুধিছিলোঁ। আৰু পিছত চাগে বিহু হিচাপে ইয়াতে চাদৰ মেখেলা বা আমাৰ থলুৱা যিকোনো বস্ত্ৰ আপোনালোকে পাব। সেইটো কাৰণে বিহুৰ সময়ত ইয়াতে ভিজিট কৰিব। 13 তাৰিখৰ পৰা কিবা কিবি আপোনালোকে ভাল বস্তু দেখিব পাৰিব। তাৰপিছত আমি ইয়াৰ পৰা ওলাই গৈ, আমাৰ বহুত ভোক লাগিছিলে, আৰু ইয়াতে গ'লোঁ। আপোনালোকে চাওক, এইবোৰ চব মানে খোৱা হয়, খানা খোৱা এইবোৰ ঠাই হয়। ইমান বঢ়িয়াকৈ সজাইছে। আৰু ইয়াতে মোৰ ভাল লাগিছে যে ইহঁতে এই 3R পলিচি, 5R পলিচিবোৰ এডপ্ট কৰিছে। মানে চাওক, ৰিচাইকেল বটলছবোৰ কেনেকৈ ডেক'ৰেট কৰিছে। আৰু যদিও বস্তুখিনি ইহঁতে কনক্ৰিট কনষ্ট্ৰাকশ্যন, মানে চব বস্তুখিনি গোটেই আৰ্টিফিচিয়েলে হয়, কিন্তু ইয়াতে এটা নেচাৰেল লুক দিছে। আৰু এইখিনি বেলেগ হয়। এইখিনি একদম লাষ্টত ইয়াত আপোনালোকে দেখিব যে ডাঙৰ এখন ফাৰ্ম আছে, আৰু যিমানবোৰ ভেজিটেবলছ আছে, চব্জি পাচলি শাক পাচলি আছে, এই গোটেইখিনি অৰ্গেনিক হয়। ইয়াত ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰা নহয়, কেমিকেল ফাৰ্টিলাইজাৰ। আৰু যিখিনি ফাৰ্টিলাইজাৰ ইহঁতে বনাই নহয়, ইহঁতে ইয়াতে বনায়। তাৰপিছত লাষ্টত আমি অকণমান এনজয় কৰিলোঁ মাৰ লগত, আমাৰ দেউতাৰ লগত অকণমান ফটো উঠিলোঁ। দেউতাই ইয়াত প্ৰায় নাহিলে, কাৰণ দেউতাই ফটো উঠি ইমান ভাল নাপায়। তাৰপিছত লাষ্টত আমি আকৌ ঘৰলৈ উভতি আহিলোঁ। তাত অকণমান খালোঁ। তাত খোৱাৰ কাৰণে মই এটাই বেয়া পালোঁ যে বহুত টাইম ৰখিবলগীয়া হৈ গ'ল খোৱাৰ অৰ্ডাৰ দিয়াৰ কাৰণে। আদাৰৱাইজ ৰিজৰ্টখন ভাল, আৰু বহুত বস্তু বনাই আছে। ইয়াত গৈ আহিব পাৰে। বাই বাই।